তাৰপৰা চাব মোৰ কনফিডেন্স কেনেকৈ বাঢ়িলে। মই প্ৰথম কথাটো হ'ল কি কৰোঁ, মই ট্ৰেইনিং ল'লোঁ, মই শিকিলোঁ, ঠিক আছে। তাৰপিছতে কি হ'ল, মোৰ মানুহ যিকেইজন মোৰ টিম বনাম বুলি ভাবিলোঁ, ইফালে গৈছোঁ সিফালে গৈছোঁ, টিম নবনে। মানুহ জড়িত হোৱা আৰু টিমৰ মাজত পাৰ্থক্য আছে। মানুহ জড়িত হয় কিন্তু টিম নবনে। মানুহ জড়িত হৈ পেলাই যিসকল টিকি থাকে, যিসকলে সহযোগিতা আগবঢ়ায় সেইসকলক কয় টিম, আৰু যিসকলে টিকি নাথাকে সেইবোৰ টিম কেতিয়াও নহয়। ইফালে গৈছোঁ নহৈছে, সিফালে গৈছোঁ নহৈছে, মোৰ আপলাইন ভূপেন গগৈ ছাৰক সদায় কামোৰ দিওঁ যে আপুনি মানুহ দেখুৱাই দিয়ক আৰু মই ফিল্ডত কাম কৰিম। আপলাইনে মানুহ দেখুৱাই দিব, মই ফিল্ডত কাম কৰিম। কেলৈ সেই কথাটো মোৰ মানে আহিলে গম পাইছে, কাৰণ সেইটো হ'ল মোৰ কনফিডেন্স বৃদ্ধি পাইছে। কেলৈ গম পায় কনফিডেন্স বৃদ্ধি পোৱাৰ কাৰণ হ'ল কি, কনফিডেন্স কম ফ্ৰম ইনভেষ্টমেণ্ট। ইনভেষ্টমেণ্টৰ অবিহনে আপোনাৰ কনফিডেন্স কেতিয়াও সৃষ্টি নহয়। আৰু সেই সময়ছোৱাত মই হোম শ্বপিং কৰিছিলোঁ নিয়াৰ এবাউট 50,000, কিন্তু মোৰ আপলাইন ভূপেন গগৈ ছাৰে কৰা নাছিলে। মোৰ গাত জ্বলন সৃষ্টি হ'ল, সেইকাৰণে মোৰ কনফিডেন্স বাঢ়িলে যে মই কৰিবই লাগিব। সেই জ্বলনটো সৃষ্টি আহিলে ক'ৰ পৰা আহিলে, ইনভেষ্টমেণ্ট আছিলে কাৰণে। যাৰ ইনভেষ্টমেণ্ট নাই বিজনেছটোত তেওঁলোকৰ কনফিডেন্সো নাই, হয় নাই কথাটো কওক। আপোনাৰ ইনভেষ্টমেণ্ট নাই সেই জেগাডোখৰত আপোনাৰ কনফিডেন্সো নাই। যদি আপুনি হোৱাত ইনভেষ্ট কৰি আছে তাৰমানে আপুনি হোৱাত হিৰো হয়, পাৰ্গত হয়, তাত আপোনাৰ কনফিডেন্স আছে। যোন জেগাত আপুনি ইনভেষ্ট কৰিব সেই জেগাতে আপোনাৰ কনফিডেন্স বিল্ড আপ হ'ব। ইনভেষ্টমেণ্ট ক'ত কৰিছিলোঁ, প্ৰডাক্টত কৰিছিলোঁ, আৰু মই ভূপেন গগৈ ছাৰৰ ওচৰলৈ সদায় যাওঁ, আপুনি মোক মানুহ দেখুৱাই দিয়ক আৰু মই প্লান শ্ব' কৰিম। আৰু সঁচাকৈ তেনেকৈ কাম কৰি প্লান শ্ব' কৰিলোঁ। তেনেকৈ এজন ব্যক্তিয়ে সাৰথি হিচাপে আহিলে, ইজনৰ পৰা সিজন আহিলে, ইজনৰ পৰা সিজন আহিলে, আৰু আমি লাহেকৈ গৈ পেলাই এটা টিম বনালোঁ। কিন্তু মোৰ কনফিডেন্সৰ যোনটো ইনভেষ্টমেণ্ট আছিলে, ইনভেষ্টমেণ্ট অফ মনি, ইনভেষ্টমেণ্ট অফ একুৱাৰিং নলেজ, মই জ্ঞান ল'বৰ কাৰণে কেতিয়াও পিছ পৰি থকা নাই। নলেজ ল'বৰ কাৰণে কোনো ট্ৰেইনিং, কোনো প্ৰগ্ৰেম কেতিয়াও মই মিছ নকৰোঁ। কাৰণ এটাই, মোৰ সমান্তৰালকৈ জড়িত হোৱাখিনিয়ে যদি বেছিকৈ শিকি যায় তেওঁলোকে মোতকৈ আগবাঢ়ি যাব। সেই মানুহজনে মোৰ সেইদিনাখনৰ পৰা তৈয়াৰ কৰি লৈছিলোঁ, কাৰণ মই শিকিব লাগিব, তেতিয়াহে মোৰ বিজনেছ মই গ্ৰ' কৰিব পাৰিম, ক্ৰিয়েট কৰিব পাৰিম, ঠিক আছে। তাৰপিছতে হ'ল টাইম, ইনভেষ্টমেণ্ট অফ টাইম। যদি আপুনি টাইম ইনভেষ্ট কৰিব নকৰে, যদি টাইম ইনভেষ্ট কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, কনফিডেন্স বিল্ড আপ নহ'ব। যি কাম কৰে সেই কামটোত আপুনি টাইম ইনভেষ্ট কৰাৰ প্ৰয়োজন আছে। মই যোনটো কাম কৰিছোঁ সেই কামটোত মই সময় অতিবাহিত কৰিছোঁ, আৰু সেইকাৰণে মোৰ লাহে লাহে বিল্ড আপ হৈছে। এক্সপাৰ্ট ড্ৰাইভাৰ কাক কয়, যোনজনে সেই ড্ৰাইভিং সেই প্ৰচেছটোত তেওঁ সময় অতিবাহিত কৰিছে, তেওঁ অভিজ্ঞ হৈ গৈছে, তেওঁ সেইকাৰণে কনফিডেন্স বিল্ড আপ হয়। সেইকাৰণে কি হয়, কনফিডেন্স তেওঁলোকৰ বিল্ড আপ হয় আৰু তেওঁলোকে কোৱা হয় এক্সপাৰ্ট ড্ৰাইভাৰ।